নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ মে মাহটোত এই তিনিটা ৰাশিৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওঁ মূল বিষয়লৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই মে মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটোৰ আৰম্ভণিতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কিবা এটা বিষয়ৰ বিশেষ পাৰ্থক্য দেখা দিব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত যথেষ্ট পৰিমাণৰ তিক্ততা হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত জ্যেষ্ঠসকলৰ হস্তক্ষেপেৰে ইয়াৰ সমাধান কৰা হ'ব আৰু এই সময়ত আপুনি যথেষ্ট পৰিমাণে ধৈৰ্য ধৰিব লাগিব আৰু আপোনাৰ পৰিয়ালৰ প্ৰতি সকলো দায়িত্ব পালন কৰিব লাগিব। মাহটোৰ শেষলৈ আপোনাৰ পৰিয়ালটোত কিছু নতুন সুখ থাকিব পাৰে, যেনে নতুন চাকৰি পোৱা বা ভাল নম্বৰৰ সৈতে পৰীক্ষাত উত্তীৰ্ণ হোৱা এনেধৰণৰ। আপোনাৰ ঘৰৰ বাহিৰত এটা নতুন নিৰ্মাণ কাৰ্য চলিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটোৱে ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব আৰু আপুনি বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত লগ কৰিব পাৰিব। যোৱা কেইমাহমানত যিকোনো ক্ষতি যি হৈ আছিল, এই মাহত সেই সকলোবোৰ আপোনাৰ ক্ষতিপূৰণ হ'ব। লগতে আপোনাৰ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ'ব আৰু আপুনি ভৱিষ্যতৰ বাবে তেওঁলোকৰ পৰা সঠিক পৰামৰ্শ পাব। তেওঁলোকৰ পৰামৰ্শ অনুযায়ী আপোনাৰ ব্যৱসায় বৃদ্ধি হ'ব পাৰে। চৰকাৰী কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহটো পাৰস্পৰিক ভাতৃত্ববোধৰ হ'ব যথেষ্ট আৰু নতুন অভিজ্ঞতা বিচাৰি পোৱা যাব। এই নতুন অভিজ্ঞতাবোৰ ভৱিষ্যতে বহুত লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যক্তিগত খণ্ডত চাকৰি কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত মুখ্যতঃ কম্পিউটাৰ আৰু মিডিয়াৰ ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰ কামৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ প্ৰশংসা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ বিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে এই মাহত অধ্যয়নত কম আৰু ইয়াৰ ক্ষেত্ৰত অধিক অনুভৱ কৰিব, যাৰ বাবে তেওঁলোকে কম নম্বৰ পোৱাৰ সম্ভাৱনা আছে। ফলত তেওঁলোকে পৰীক্ষাত কম নম্বৰ পোৱাৰ সম্ভাৱনা আছে। সেই হেতুকে দুয়োটাৰ মাজত ভাৰসাম্য ৰখাই চলিবলৈ চেষ্টা কৰাটো অত্যন্ত প্ৰয়োজন, অন্যথা পৰিস্থিতি অধিক অৱনতি হ'ব। উচ্চ শিক্ষা লাভ কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ আগ্ৰহ তেওঁলোকৰ বিষয়ত অধিক বৃদ্ধি পাব আৰু তেওঁলোকে নতুন বস্তু শিকিবলৈ আকৰ্ষিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অধ্যয়নৰ পৰা মোহ ভংগ হ'ব পাৰে আৰু তেওঁলোকে নিজৰ ব্যৱসায়ৰ কাম আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। এনে পৰিস্থিতিত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে আপুনি আলোচনা কৰক আৰু তেওঁলোকৰ পৰা মতামত লওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে ইমান ভাল নহয়। কিছুমান বস্তুৰ বিষয়ে আপোনাৰ সংগীৰ সৈতে আপোনাৰ বিভেদ থাকিব পাৰে, যিটো আপোনাৰ সম্পৰ্কত তিক্ততা সৃষ্টি কৰিব। এনে সময়ত আপোনাৰ ধৈৰ্য ধৰাৰ অত্যন্ত প্ৰয়োজন আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক, যাতে সমস্যাটো বেছি বৃদ্ধি নহয়। যদি আপোনাৰ বিয়া হোৱা বেছি সময় হোৱা নাই, তেন্তে তেওঁলোকৰ বাবে বিশেষ কিবা কৰিবলৈ চেষ্টা কৰক, অন্যথা সম্পৰ্কত নিশ্চয়তা অনুভূতি থাকিব পাৰে। অবিবাহিত ব্যক্তিসকলে এই মাহত এজন বন্ধু বান্ধৱৰ পৰা প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত
এই মাহটো খুবেই ভাল আৰু এওঁলোকে সম্পৰ্ক বিচাৰি পোৱাৰ সম্ভাৱনা আছে আৰু এটা কাৰণত সেই সম্পৰ্ক যদি ফেইল হৈ যায় তেন্তে আপুনি আৰু যথেষ্ট সময় অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি কোনো গুৰুতৰ ৰোগ হোৱা নাই আৰু এই সময়ত তেনেকুৱা বিশেষ গুৰুতৰ ৰোগ নহয়, কিন্তু শাৰীৰিকভাৱে আপুনি দুৰ্বলতা অনুভৱ কৰিব। আপোনাৰ মনটো যিকোনো কামত কম পৰিমাণে ব্যস্ততা থাকিব আৰু অলসতাৰ অনুভূতি থাকিব। আপুনি কাম পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা সোনকালে উঠি যোগাভ্যাস কৰাৰ অভ্যাস কৰে তেন্তে আপুনি উন্নত ফলাফল পাব। মানসিকভাৱে কোনো সমস্যা নহ'ব, কিন্তু কিছুমান বস্তুৰ বিষয়ে অত্যাধিক চিন্তাৰ চাপ থাকিব পাৰে। সেইবাবে এনেবোৰৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি সকলোবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিলে অতি ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল এই মে' মাহৰ তুলা ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই মে' মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত কিছুমান বিষয়ক লৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য হ'ব পাৰে আৰু সকলো কথাতে আপুনি সন্তুষ্ট নহ'ব। ঘৰত বিবাদৰ সম্ভাৱনা থাকিব যদিও ইয়াৰ মূল কাৰণ হৈছে আপোনাৰ মানসিক চাপ, আৰু এই সমস্যাই আপোনাক মানসিক চাপ অধিক সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত নিশ্চয়কৈ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি পৰামৰ্শ লওক আৰু তেওঁলোকক সঠিকভাৱে আপুনি সন্মান কৰক। ধৈৰ্য আৰু সৰলতা দেখুৱাবলৈ আপুনি এই সময়ত অত্যন্ত চেষ্টা কৰিব লাগিব, যাৰ ফলত আপুনি আপোনাৰ সমস্যা সমাধান কৰিব পাৰিব। বিপদৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিচা আপুনি পাঠ কৰক, যাৰ ফলত আপোনাৰ ঘৰত অসুবিধা দূৰ হৈ যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো ইমান ভাল নহয় আৰু আপোনাৰ এই মাহত অংশীদাৰ বা আন ব্যক্তিৰ সৈতে যি ব্যৱসায় কৰিব তাত আপুনি বিশেষভাৱে প্ৰতাৰণা পাব, যাৰ ফলত আপোনাৰ লোকচান হোৱাটো অত্যন্ত প্ৰবল। এনে সময়ত সজাগ হৈ চৌপাশৰ পিনে আপুনি মনোযোগ ৰাখিব লাগিব। চাকৰি কৰা ব্যক্তিসকলে এই মাহত বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকৰ কাম আগৰ দৰে চলি থাকিব আৰু নতুন সমস্যাও নাথাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি অতি কম কষ্টৰে যিসকল শিক্ষাৰ্থী তেওঁলোকে সফলতা লাভ কৰিব পাৰিব আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব। তেওঁলোকে আন ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ কৰিব, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে উপযোগী হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত অলপ হতাশা হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আৰু তেওঁলোকে নিজৰ কেৰিয়াৰক লৈ বিশেষভাৱে চিন্তিত থাকিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অভাৱনীয় ফলাফল লাভ কৰিব পাৰিব। এই মাহত আপুনি আপোনাৰ শিক্ষক আৰু জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যিটো আপোনাৰ ভৱিষ্যতৰ কৌশল তৈয়াৰ কৰাত উপযোগী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিবাহিত লোকসকলে পত্নীসকলৰ প্ৰতি মৰম বৃদ্ধি পাব যদিও শহুৰেকৰ পৰা বিশেষ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হ'ব, যাৰ ফলত তেওঁলোকৰ ব্যক্তিগত জীৱনতো বিশেষভাৱে প্ৰভাৱ পৰিব। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলে নিজৰ সংগীৰ প্ৰতি আৱেগিক হৈ পৰিব আৰু স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ থাকিব। যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে আৰু কাৰোবাৰ লগত ইতিবাচক কথা বতৰা চলি আছে, তেন্তে কথাবোৰ আগবাঢ়ি যাব। ইয়াৰ বাবে
ঘৰখনত সুখৰ পৰিৱেশ সৃষ্টি হ'ব আৰু সকলোৱে আপোনাৰ এই আচৰণত বিশেষভাৱে প্ৰশংসা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত মহিলাসকলৰ মুখ্যতঃ নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো অত্যন্ত প্ৰয়োজন, কাৰণ তেওঁলোকৰ ওপৰত মংগল গ্ৰহ গধুৰ হ'ব। এনে পৰিস্থিতিত ঘৰৰ পৰা ওলাই অহাৰ সময়ত আপুনি সাৱধান থাকিব বা আপুনি ওলাই অহাৰ পৰা আপুনি বিৰত থাকিব। লগতে খাদ্যাভ্যাস সঠিকভাৱে ৰাখি থাকিব লাগিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰো বিশেষ যত্ন লওক যাতে কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সৃষ্টি নহয়। মাহৰ দ্বিতীয় সপ্তাহত অস্থিৰতাৰ সমস্যা হ'ব পাৰে। যিসকলৰ উশাহ নিশাহৰ সমস্যা আছে তেওঁলোকে নিজৰ প্ৰাথমিক যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন। যদি আপুনি লগত এটা ইনহেলাৰ ৰাখে তেন্তে আপোনাৰ লগত অতিৰিক্ত ইনহেলাৰ এটা ৰখাটো অত্যন্ত প্ৰয়োজন, নহ'লে পিছত আপোনাৰ সমস্যা হ'ব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ এই মে মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ মন কাৰ্যকলাপত অধিক থাকিব। আনকি ঘৰত থাকিও বাহিৰত যি চলি আছে সেই বিষয়ত আপুনি অত্যন্ত আৱেগিক হৈ থাকিব আৰু সেই কামত আপুনি হেৰাই যাব। বেছিভাগ সময় আপুনি নিজৰ ওপৰত ব্যয় কৰিব, যেনে টিভি, কম্পিউটাৰ আদি কাম, সামাজিক ছাইটত। ইয়াৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ ওপৰত খং কৰিব পাৰে। মাহৰ তৃতীয় সপ্তাহত আপোনাৰ ভায়েক বা ভনীয়েকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'বলগীয়া হ'ব পাৰে। তেওঁলোকৰ সৈতে দুৰ্ঘটনা ঘটিব পাৰে। সেইবাবে তেওঁলোকক যিকোনো গধুৰ সামগ্ৰী তুলিবলৈ দিয়া পৰিহাৰ কৰিব আৰু বাহিৰৰ খাদ্য খাবলৈ নিদিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ব্যৱসায়ৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল আহিব। এনেকুৱা কিছুমান অনুষ্ঠান থাকিব য'ত আপুনি ডাঙৰ লাভ পাব আৰু কেতিয়াবা আপুনি লোকচান বহন কৰিবলগীয়া হ'ব পাৰে। সামগ্ৰিকভাৱে আপুনি সঞ্চয়ত থাকিব আৰু ইয়াত বেছি ডাঙৰ সমস্যা নহ'ব। এই মাহটো চাকৰিত থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অলপ আৰামদায়ক হ'ব আৰু তেওঁলোকে নতুন অভিজ্ঞতা লাভ কৰিব পাৰিব, যি ভৱিষ্যতে অতি উপযোগী হ'ব। ব্যক্তিগত খণ্ডত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত তেওঁলোকৰ সহকৰ্মীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ বাবে তেওঁলোকৰ কাম কৰা সহজ হ'ব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো শিক্ষাৰ্থীসকলৰ বাবে শুভ হ'ব আৰু তেওঁলোকে ভাল ফলাফল পাব। তেওঁলোকৰ বিদ্যালয়ৰ আৰু মহাবিদ্যালয়তো বিশেষ প্ৰশংসা লাভ কৰা দেখা যাব। সেয়েহে অধ্যয়নত বিশেষ মনোযোগ দিয়ক। সহপাঠীসকলেও এই সময়ত আপোনাক যথেষ্ট সহায় কৰিব। যদি আপুনি এটা প্ৰকল্পত কাম কৰি আছে তেন্তে আপুনি ইয়াত সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল শিক্ষাৰ্থী, এই শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো বিশেষভাৱে সন্তুষ্ট দেখা যাব আৰু তেওঁলোকৰ মনোযোগ নিজকে আৰু উন্নত কৰাৰ দিশত দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলে এই মাহত তেওঁলোকৰ পত্নীৰ সৈতে কাজিয়া কৰাৰ সম্ভাৱনা দেখা যাব, যাৰ ফলত পাৰস্পৰিক পাৰ্থক্য বৃদ্ধি পাব। এনে সময়ত অহংকাৰক আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব। সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত অধিক মধুৰ হ'ব আৰু দুয়োৰে বিশ্বাস শক্তিশালী হ'ব। যদি আপুনি কাৰোবাৰ সৈতে বিবাহৰ কথা ভাবি আছে বা আলোচনা কৰি আছে তেন্তে সন্মুখৰ ফালৰ পৰা কোনোবাই ইয়াত বাধা দিবলৈ চেষ্টা কৰিব। আপুনি ইয়াৰ বিষয়ে যথেষ্ট পলম কৰিহে জানিব পাৰিব। সেয়েহে এই বিষয়ত আগতীয়াকৈ সতৰ্ক হোৱাটো অত্যন্ত প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ প্ৰথম সপ্তাহত কাহ বা চৰ্দিৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে।
যি কেইদিনমানৰ কাৰণেহে থাকিব। চিন্তা নকৰিব, কিয়নো ই স্বাভাৱিক হ'ব আৰু কেইদিনমানৰ ভিতৰতে আপোনাৰ এই সমস্যা আঁতৰি যাব। শাৰীৰিকভাৱে আপুনি স্বাস্থ্যৱান হ'ব আৰু আন কোনো সমস্যা নহ'ব। মানসিকভাৱে আপুনি কিবা এটা বিষয় চিন্তিত হ'ব পাৰে আৰু আপুনি এই বিষয়টো কাৰোবাৰ সৈতে ভাগ বতৰা কৰিব নোৱাৰিব, যাৰ ফলত উদ্বেগ আৰু আপোনাৰ বৃদ্ধি পাব। এনে পৰিস্থিতিত আপোনাক পৰামৰ্শ দিয়া হৈছে যে যিয়েই নহওক এই সমস্যাটো আপুনি এজন বন্ধু বা আত্মীয়ৰ সৈতে আপুনি ভাগ বতৰা কৰিলে অতি শুভ হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে মে মাহটোত ধনুৰাশি ব্যক্তিসকলৰ কেনেদৰে ফলাফল লাভ কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।